তই ভাবিছ নেকি তোৰ গাঁৱত আহিছোঁ বাবে তই যি মন যায় তাকে কবি? আঁতৰাই দে ইয়াৰ পৰা। ইয়াত কমেণ্ট নিদিবি। অসভ্য। কৃষ্ণমণি নাথৰ ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে। কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ। ইয়াত তহঁতে লাইট জ্বলাই দিয়ক। আৰু দুটামান ল'ৰা আছে, ইয়াতে আল্টু পাল্টু কথা কৈ নাথাকিবি। মোৰ লগত যদি উল্টা পুল্টা কৰি থাকে তেন্তে গান নাগাই মই গুচি যাম ইয়াৰ পৰা। মঞ্চৰ পৰাই কাক আৰু কিয় অসভ্য বুলি কৰে কণ্ঠশিল্পী কৃষ্ণমণি নাথে। শুনক। ভাবিছ নেকি তোৰ গাঁৱত আহিছো কাৰণে তই যি মন যায় তাকে কবি? অঁতৰাই নাই ইয়াৰ পৰা। ইয়াত কমেণ্ট নিদিবি। অসভ্য। কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে। কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে। তই আকৌ কি কৈ আছ? লাইট জ্বলাই দিয়ক। আৰু দুটামান ল'ৰা এইখিনিতে আছে, আল্টু ফাল্টু কথা কৈ নাথাকিবি মোৰ লগত। আৰু যদি উল্টা পুল্টা কৰি থাকা মই গান নাগাম, ইয়াৰ পৰা গুচি যাম। কোনে কৈছে নাযাবা গাবলৈ? কোনটো ল'ৰা? কোনে কৈছে নাযাবা গাবলৈ? ফটোমি কৰিব আহিছ ইয়াত? মই ইয়াত তহঁতৰ গান গাম। মই কৃষ্ণমণি নাথসকলক ঠাট্টা মস্কৰা কৰোঁ। হেৰ' ভাইটি, তোৰ পিতৃ মাতৃয়েও তোক ক'ব যে কৃষ্ণমণি নাথ কোন, কিমান চনৰ পৰা গান গাইছে। 1986 মই প্ৰথম ষ্টাৰ্ট কৰিছোঁ। তই জন্মই হোৱা নাই চাগে তেতিয়া। তোৰ মাৰ বাপেৰে ক'ব। এইখিনি ঘটনা হোৱাৰ পিছত কৃষ্ণমণি নাথে নিজৰ ভুল স্বীকাৰ কৰি অসমবাসী ৰাইজলৈ ক্ষমা খুজিলে। সেইদিনা বৰ খং কৰিলোঁ, তাকে ৰাইজে বেয়া পাইছে। আচলতে হয়, মই সেইদিনা উচ্চ স্বৰত কথা কৈছিলোঁ। আচলতে মোৰ মঞ্চ উঠাৰ সময়ৰ পৰা চিঞৰি মোক ব্যক্তিগ্ৰস্ত কৰি তুলিছিল। ঐ এইটো গা, ঐ সেইটো গা, মানে ঐ এইটো গা, মানে সৰু সৰু ল'ৰা ছোৱালী। এটা সময়ত মোৰ খং উঠি মই উচ্চ স্বৰত কথা ক'লোঁ। তাৰ কাৰণে মই অসমবাসীৰ ওচৰত মই বেয়া নাপাবৰ কাৰণে নিবেদন কৰিলোঁ, বেয়া নাপাব। আৰু যিসকলে প্ৰচাৰ কৰিছে তেওঁলোকে আংশিক ভিডিঅ'টোহে দেখাইছে। এজন মানুহ তেওঁ যেনিবা গায়কেই হওক বা কিয়ে হওক, তেওঁ এটা পৰ্যায়লৈকেহে ধৈৰ্য ধৰিব পাৰিব। কিবা এটা চাগে মোৰ অন্তৰত দুখ লাগিছিলে, কষ্ট পাইছিলোঁ চাগে। নহ'লে মই যোৱা ৩০-৪০ বছৰীয়া মোৰ যিটো শিল্পী জীৱন, গানৰ জীৱন, এই জীৱনত আপোনালোকক বাৰু কেতিয়াবা অসভ্য ব্যৱহাৰ কৰা মনত পৰেনে আপোনালোকৰ?